Hello students, আজি মই লৈ আহিছোঁ Employability Skills বুকখনৰ first unit to communication skills. First question to হয়, what do you mean by communication? The word communication comes from the Latin word communicare, meaning to share. Communication is a two-way exchange of information, that is giving and receiving. Communication কাক কয়? আমি যে কথা পাতো সেইটো এটা কমিউনিকেশ্যন হয়। কমিউনিকেশ্যন ৱৰ্ডটো বাহিৰৰ পৰা আহিছে, কমিউনিকেয়াৰ আছিল। তাৰ মিনিংটো হয় শ্বেয়াৰ কৰা। আমি ইনফৰমেশ্যন কথা পতা মানে কি, আমি কিবা এটা ইনফৰমেশ্যন আমি শ্বেয়াৰ কৰোঁ, হয়নে? তাৰপিছত কৈছে কমিউনিকেশ্যন ইজ আ টু ৱে এক্সচেঞ্জ অফ ইনফৰমেশ্যন। কমিউনিকেশ্যন কেতিয়াবা ওৱান ৱে হ'ব পাৰে জানো? অকলেতো আমি কেতিয়াও কথা পাতিব নোৱাৰোঁ। সেইটো কাৰণে কৈছে টু ৱে কমিউনিকেশ্যন এক্সচেঞ্জ অফ ইনফৰমেশ্যনছ বুলি কৈছে। দুজন লাগিবই আমাক, এজন চেণ্ডাৰ এজন ৰিচিভাৰ। চেণ্ডাৰে কৈ যাব, ৰিচিভাৰে শুনি যাব। যেনেকৈ এতিয়া মই চেণ্ডাৰ হৈছোঁ, তোমালোকে যে শুনি আছা সেয়া হ'ল ৰিচিভাৰ্ছ। তাৰপিছত কৈছে এক্সাম্পলত ফেচ টু ফেচ কমিউনিকেশ্যন, আমি যে কথা পাতোঁ ফেচ টু ফেচ, সেইটো এটা এক্সাম্পল হয়। আৰু এটা হয় স্পিকিং এণ্ড ৰাইটিং, কথা কৈ গৈ আছোঁ আৰু তোমালোকে লিখি আছা, সেইটো এটা হয় তাৰ এক্সাম্পল। তেনেকৈ ছেকেণ্ড কুৱেশ্যনটো হয় ৰাইট দ্য ইম্পৰ্টেঞ্চ অফ কমিউনিকেশ্যন। ইম্পৰ্টেঞ্চ কি হয় কমিউনিকেশ্যনৰ? ইনফৰ্ম, ইনফ্লুৱেঞ্চ আৰু এক্সপ্ৰেছ ফিলিংছ। কমিউনিকেশ্যনৰ ইম্পৰ্টেঞ্চ কিয় লাগে আমাক কমিউনিকেশ্যন? কমিউনিকেশ্যন হোৱাটো কিহৰ কাৰণে ইম্পৰ্টেঞ্চ? চোৱা, কিবা এটা ইনফৰমেশ্যন আমাৰ ওচৰত আছে, কিবা ফেক্টছ আমি জানো, কাৰোবাক দিব খুজিছোঁ নলেজটো, তাৰ কাৰণে আমাক কমিউনিকেশ্যনটো ইম্পৰ্টেঞ্চ বুলি কৈছে। ইনফ্লুৱেঞ্চ কাক কয়? ইনফ্লুৱেঞ্চ হয় যেন কাৰোবাক তুমি ইনডাইৰেক্টলি চেঞ্জ কৰিব বিচাৰিছা। যেনেকৈ ইনফ্লুৱেঞ্চ কৰা বুলি কয়, যদি তোমাৰ ফ্ৰেণ্ড এটা এক্সামৰ আগত বহুত টেনশ্যনত আছে, তুমি তাক অকণমান বুজাইছা, তোমাৰ ফ্ৰেণ্ডটোক, যে এক্সামখিনি ইমান একো নাই, তোমালোকে ভালকৈ পঢ়া, হৈ যাব। সি যেন বুজাইছা, সেয়াকে কয় ইনফ্লুৱেঞ্চ কৰা। ইনফ্লুৱেঞ্চৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত হয় এক্সপ্ৰেছ ফিলিং, কাৰোবাক আমি কিবা এটা কথা ক'ব বিচাৰিছোঁ, তো সেইটোৱে হয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ, সেইখিনি হয় আমাৰ এক্সপ্ৰেছ ফিলিংছ বুলি কয়। সেইখিনিৰ কাৰণে আমাক কমিউনিকেশ্যনটো বহুত ইম্পৰ্টেঞ্চ হয়। তাৰপিছত কৈছে থাৰ্ড কুৱেশ্যনটো ৰাইট দ্য এলিমেণ্টছ অফ কমিউনিকেশ্যন। কমিউনিকেশ্যন কৰোঁতে কি কি এলিমেণ্টছ তাত থাকে? ফাৰ্ষ্টটো হয় চেণ্ডাৰ, তাৰপিছত এটা মেছেজ থাকে, কি মেছেজ দিবলৈ খুজিছোঁ। তাৰপিছত থাকে চেনেল, কোনটো চেনেলত আমি ইনফৰমেশ্যনটো চেণ্ড কৰিছোঁ। যেনেকৈ কথা কৈ আমি ইনফৰমেশ্যনটো চেণ্ড কৰিছোঁ, সেই চেনেলটো মাধ্যমটো কি সেইটো। তাৰপিছত কৈছে ৰিচিভাৰ এজন লাগিবই, ৰিচিভাৰে ৰিচিভ কৰিব ইনফৰমেশ্যনটো। আৰু ফিডবেক মানে কি হয়, সেই ৰিচিভাৰ এজন কথাখিনি শুনিলে, বুজি পাইছোঁ নে নাই পোৱা, ভাল লাগিল নে বেয়া লাগিল, সেইখিনি এটা ফিডবেক বুলি কয়। তাৰপিছত আছে ফ'ৰ্থ কুৱেশ্যনটো ৰাইট 7 C's অফ ইফেক্টিভ কমিউনিকেশ্যন। এতিয়া 7 C's অফ ইফেক্টিভ কমিউনিকেশ্যন কি হয়? ক্লিয়াৰ, ফাৰ্ষ্টটো হয় ক্লিয়াৰ, মানে 7টা C আছে ইয়াত, সেইকাৰণে 7 C's বুলি কৈছে। ক্লিয়াৰ মানে কি, যিকোনো আমি যেতিয়া কথা ক'ম ক্লিয়াৰলি ক'বলৈ কৈছে, ক্লিয়াৰকৈ ভালকৈ বুজাকৈ ক'ব কৈছে। কনচাইজ মানে কি কৈছে? ইউজ চিম্পল ৱৰ্ডছ, আমি হাৰ্ড ৱৰ্ডছ ইউজ কৰিব মনা কৰিছে, চিম্পলকৈ মানুহক বুজাবলৈ চেষ্টা কৰিবলৈ কৈছে। তাৰপিছত কৈছে কনক্ৰিট, মানে কি হয়, একজেক্ট ৱৰ্ড কিছুমান ইউজ কৰিবলৈ কৈছে, একজেক্ট ৱৰ্ড ইউজ কৰি কথাটো ক'বলৈ কৈছে। তাৰপিছত কৈছে কাৰেক্ট স্পেলিং, লেংগুৱেজ, গ্ৰামাৰখিনি ইউজ কৰি কথাটো ক'ব কৈছে। আৰু কি হয় কহেৰেণ্ট, মানে কি হয়, ইয়'ৰ ৱৰ্ড শুড মেক চেন্স, তুমি যিটো কথা ক'ব বিচাৰিছা সেইটো মেইন টপিকটোৰ লগত জড়িত হৈ থাকিব লাগিব। যিহৰ বিষয়ে কথা পাতিছা সেই টপিকটোৰ ওপৰত জড়িত হৈ থাকিব লাগিব, না কি ইফাল সিফাল কথা। তাৰপিছত কৈছে কমপ্লিট,
যিকোনো মেছেজ এটা আমি ক'লে বা কথা এটা কৈ আছোঁ তেতিয়া আমি কমপ্লিটকৈ ক'বলৈ কৈছে, আধৰুৱাকৈ ক'বলৈ মনা কৰিছে। তাৰপিছত হয় কৰ্টিয়াছ। কৰ্টিয়াছ মানে কি হয়? বি ৰেচপেক্টফুল, ফ্ৰেণ্ডলি, ভালকৈ ৰেচপেক্টফুলি ডাঙৰ মানুহৰ লগত কথা পাতিছা যদি ৰেচপেক্টফুলি কথা পাতিবা, ফ্ৰেণ্ডছৰ লগত পাতিলে অনেষ্ট হৈ কথা পাতিবা, তেনেকৈ কথা পাতিব কৈছে। সেইখিনি 7 C's অফ ইফেক্টিভ কমিউনিকেশ্যন। তাৰপিছত 5th কুৱেশ্যনটো হয় ৰাইট ডিফাৰেণ্ট মেথডছ অফ কমিউনিকেশ্যন। আমাৰ মেথড কি আছে কমিউনিকেশ্যনৰ? মেথড আমাৰ 3টা আছে, মনত ৰাখিবা সদায়। ফাৰ্ষ্টটো হয় ভাৰ্বেল কমিউনিকেশ্যন। ভাৰ্বেল কমিউনিকেশ্যন মানে আমি য'ত মুখেৰে কথা কওঁ, য'ত আমি ৱৰ্ড ইউজ কৰোঁ। ভাৰ্বেল কমিউনিকেশ্যন ইজ দ্য শ্বেয়াৰিং অফ ইনফৰমেশ্যন বাই ইউজিং ৱৰ্ডছ। য'তে আমি ৱৰ্ড ইউজ কৰোঁ, মুখেৰে যেতিয়া আমি কওঁ, সেইখিনিয়ে হয় আমাৰ ভাৰ্বেল কমিউনিকেশ্যন। যেনেকৈ এক্সাম্পল হয় ফেচ টু ফেচ কনভাৰচেশ্যন, হয় নাই? এতিয়া যেন মই কৈ আছোঁ সেইটো এটা ভাৰ্বেল কমিউনিকেশ্যনে উদাহৰণ। তাৰপিছত হয় নন ভাৰ্বেল কমিউনিকেশ্যন। নন ভাৰ্বেল কমিউনিকেশ্যন is the message we send to others without using any words. যেতিয়া আমি কোনো ধৰণৰ ৱৰ্ড ইউজ নকৰাকৈ মানুহক কিবা এটা মেছেজ দিব বিচাৰোঁ, সেই মেছেজটো হয় নন ভাৰ্বেল কমিউনিকেশ্যন। যেনেকৈ we send signals and messages others through expressions, gestures and body postures. যেনেকৈ এক্সাম্পল দিছোঁ ৰাইজিং হেণ্ড, পইণ্টিং ফিংগাৰ, স্মাইলিং। মানে কি কৈছে? যেতিয়া আমি কোনো কথা নকৰাকৈ কাৰোবাক আঙুলি টোৱাই দেখাওঁ, সেইটো এটা হয় নন ভাৰ্বেল কমিউনিকেশ্যন। বা ৰাইজিং হেণ্ড, আমি হাতখন উঠাই দিওঁ, তেতিয়া আমাৰ সেইটো এটা নন ভাৰ্বেল, মুখেৰে কোৱা নাই কিন্তু আমি হাতখন উঠাইছোঁ। যদি আমি মূৰটো হিলাওঁ, তেতিয়াও আমাৰ সেইটো এটা পৰে নন ভাৰ্বেল কমিউনিকেশ্যন। স্মাইলিং, আমি দূৰৰ পৰা হাঁহি দিছোঁ, সেইটো এটা আমাৰ নন ভাৰ্বেল কমিউনিকেশ্যন হয়। থাৰ্ড পইণ্টটো হয় ভিজুৱেল কমিউনিকেশ্যন। ভিজুৱেল কমিউনিকেশ্যন ইনভলভছ sending and understanding messages only through images or pictures. মানে কি হয়? ভিজুৱেল কমিউনিকেশ্যনত আমি চকুৰে দেখি পেলাই পিকচাৰ্ছবিলাক আমি গম পাই যাওঁ, তাতো এটা কমিউনিকেশ্যন থাকে। কিন্তু মুখেৰে কোনেও কাকো নকয়, কিন্তু আমি মানে ফটোকপি দেখিলে আমি গম পাই যাওঁ। যেনেকৈ ট্ৰেফিক চিম্বলছ, তাত কোনো একো নকয় কাকো, কিন্তু আমি ৰেড লাইট দেখিলেও গম পাওঁ, য়েল্ল' লাইট দেখিলেও গম পাওঁ, গ্ৰীণ লাইট দেখিলেও নিজে গম পাই যাওঁ। তেনেকৈ বা কিছুমান আমাৰ পোষ্টাৰ্ছ লাগি থাকে, চিম্বলছ লাগি থাকে। যেনেকৈ আমি কিছুমানত থাকে স্মকিং কৰিব নালাগে, তো তাত চিগাৰেটটো বনাই থাকে আৰু ক্ৰছ এটা মাৰি দিয়ে, তেতিয়া তাত গম পোৱা যায় যেন আমি তাত স্মকিং কৰা এলাউড নহয়। তেনেকৈ ফোন ইউজ কৰিবলৈ এলাউড নহয়, তাত ফোনটো আঁকি পেলাই ক্ৰছ এটা দিয়া থাকে, তাত আমাৰ কোনো ধৰণৰ মানে ফোন ইউজ কৰা নহ'ব। এনেকৈ বহুত কিছুমান এক্সাম্পল আছে। তাৰপিছত কৈছে ভাৰ্বেল কমিউনিকেশ্যনৰ এডভান্টেজেছ কি হয়, লাভ কি হয়? 6 নম্বৰ কুৱেশ্যনটো। ভাৰ্বেল কমিউনিকেশ্যন ইজ ইজি এণ্ড কুইক। হয়, আমি এতিয়া যি মন যায় পটাপট আমি ক'ব পাৰোঁ আৰু কুইকলি হৈ যায়, ইজি হয়। তাৰপিছত কৈছে ছেকেণ্ড পইণ্টটো গেট আ কুইক ৰেছপন্স। আমি লগালগ ৰেছপন্স এটা পাই যাওঁ। আমি কথা যিখিনি পাতোঁ, আমি ফেচ টু ফেচ কনভাৰচেশ্যনতে বাকীজনে কি ক'ব বিচাৰিছে আমি লগালগ কুইক ৰেছপন্স পাওঁ। টাইম ছেভিং, আমাৰ টাইমটো বহুত ছেভ হয়, আমি পটাপট যি ক'বলৈ আছে আমাৰ নিজৰ ফিলিংছ এক্সপ্ৰেছ কৰিব পাৰোঁ। তাৰপিছত কৈছে ডিছএডভান্টেজেছ অফ ভাৰ্বেল কমিউনিকেশ্যন। ভাৰ্বেল কমিউনিকেশ্যনৰ কিছুমান ডিছএডভান্টেজেছো আছে। যেনেকৈ উই কেনট কণ্ট্ৰল আৱাৰ ইম'শ্যন ৱেন উই স্পীক। আমি কথা পাতোঁতে আমাৰ নিজৰ ইম'শ্যনছটো কণ্ট্ৰল কৰিব নোৱাৰোঁ। কাৰোবাৰ আগত আমি যদি কান্দিবও নালাগে, কিছুমানৰ আগত আমি কথা পাতোঁতে কান্দিও দিওঁ, তো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ আমাৰ ইম'শ্যনছটো ভাৰ্বেল কমিউনিকেশ্যনত। ন' ৰেকৰ্ডছ, কোনো ধৰণৰ ৰেকৰ্ড নাথাকে। মুখেৰে আমি কিবা এটা পাতি গৈছোঁ, কিন্তু আমাৰ কোনো ধৰণৰ ৰেকৰ্ড নাথাকে। ইম্পৰ্টেণ্ট কথা পাতিলেও আমাৰ তাত প্ৰব্লেম হৈ যায়। তাৰপিছত কৈছে মিছআণ্ডাৰষ্টেণ্ডিং, কথা পাতোঁতে আমাৰ মিছআণ্ডাৰষ্টেণ্ডিং কিছুমান হৈ যায়। তাৰপিছত কৈছোঁ 8 নম্বৰ কুৱেশ্যনটো হয় এডভান্টেজেছ অফ নন ভাৰ্বেল কমিউনিকেশ্যন। নন ভাৰ্বেল মানে মুখেৰে নকোৱা দেই, সেইটোত কমিউনিকেশ্যন এডভান্টেজ কি হয়, লাভ কি হয়? হেল্প ডিজেবল পিপল।
ডিজেবল যোনবিলাক পাৰ্চনছ থাকে তেওঁলোকৰ কাৰণে বহুত হেল্প হয়। তাৰপিছত কৈছে ছেভ টাইম, এইটোতো ছেভ টাইমেই হয়, যিকোনো আমি কথা নকওঁ মুখেৰে তো আমাৰ টাইম ছেভ হয়। ইয়াৰ ডিছএডভান্টেজ আছে, কি আছে? লং কনভাৰচেশ্যনছ আৰ নট পচিবল। বহুত দীঘলীয়া কথা আমি ইয়াত পাতিব নোৱাৰোঁ, ইমান আমি অংশী ভংগী কৰি পেলাই কথা পাতিম, হয়নে? ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড, বুজাত বহুত টান। তাৰপিছত আছে লাষ্ট কুৱেশ্যন, ৰাইট 3 P's অফ পাব্লিক স্পিকিং। এইটো এটা কুৱেশ্যন আহে, 7 C's আহে, কিকেইটা আছিলে, আৰু 3 P's বুলিও আহিলে, প্ৰিপেয়াৰ, প্ৰেক্টিচ আৰু পাৰফৰ্ম। বাকী এইকেইটাই ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিলে। আশা কৰোঁ তোমালোকে ভাল পালা চাই। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।